दोस्तों ये ट्रेलर है, वीडियो को स्किप मत कीजिए, वीडियो को पूरी देखिए। Teman dulu deh. Teman Dulu ya. ওজন নাই এটা নন পয়জনাস দা এটা 1% या डिजाइन तो চিনাকি হলো এতিয়া এই হাবডাল লৈ কি কৰিব এটো মেল দিম কি আপনা হাবি বলে হাবি ফালে পানি আৰু দি দিয়া কেলে হা হৰংখন তেনেকুৱা টাইপৰ নাই নি নহয় না এই আমাৰ ৰখা এটো আমাৰ আইন নাই নহয় আমি এক লৈ গৈ মিলি হাবি জাগাত মিলি দিম কি গুছি যাব দে ৰবা এতিয়া তোমালোকে এইটো যে ললা আজি যে ধৰিলা এই ভিডিঅ' কল বা কেৰি কৰি তোমালোকে পঠিয়াব ক'ব আমি মানে ফেচবুকত ইউটিউবত আপলোড মাৰি দিম সেইখিনি ভিডিঅ' মই বলবিন্দৰ সিং বুলি মাৰিলে আপুনি পাব এটা বলবিন্দৰ সিং লিংক দি দিম আপোনাক আৰু ৰবা এতিয়া ভিডিঅ' কৰিব নেকি মই এই বস্তুটো ইয়াৰ আগতে ভিডিঅ' কৰি ল'ব নেকি ভিডিঅ' চলি আছে চলি আছে নে লাইভ চলি আছে পানী দিয়ক এতিয়া কিমান সাপ ধৰিছে হিচাপ কেনেকৈ কৰিম এতিয়া সাপ ধৰোঁতে 1000 ওপৰত মান হ'লগৈ যে মুখৰ ওপৰতে দিয়ক বিয়াজী কেনেকৈ পালে হ'ব এইটো মানে হেৰি মানে ঘৰ ৰখীয়া আপোনাৰ মানে বাৰী ৰখীয়া বুলি কয় ঘৰ ৰখীয়া হৈ গ'ল এতিয়া নিগনি এন্দুৰ ভেকুলী আপোনাৰ কিবা থাকিলে এইটো ঘৰত সোমাব ইয়াৰ জুৰীয়া থাকিব আৰু থাকিব পাৰে নেকি জুৰীয়াও থাকিব পাৰে আপোনাৰ এতিয়া আপুনি যে এটাহে দেখা পাইছে বাচিন দেখা পালেও মোক কল কৰিব মই গুচি আহিব পাৰিম হয় হয় আৰু মই এইবোৰ হাত ধৰি মেলি ভিডিঅ' দি আছোঁ মানুহক চিনাকি দি আছোঁ আৰু মানুহ এটা ভয় ভাৱ যোনটো আছে ভয় ভাৱটো উলিয়াই আছোঁ যে কোনটো সাপত বিষ আছে নাই মানুহ সাপ দেখিলে ভয় নকৰক এতিয়া আপোনাৰ বিষাক্ত সাপে আপোনালোকক কামুৰিলে আপুনি ভয় কৰিলেহে মানুহ মৰিব কামুৰিলে সাপে কামুৰিলে মানুহ নমৰে এতিয়া মানুহ আপোনাৰ ভয় এতিয়া আপোনাৰ সৰু ল'ৰা ছোৱালী এটাক সাপে কামুৰি দিলে সি বাচি যাব তাক ভয় নাই গম পাইছে সি হস্পিটেল ট্ৰিটমেণ্টটো পাই যাব লেকিন ডাঙৰ মানুহ এটা ভয় যিমানটো আছে নাই সি ভয়ত আপোনাৰ হাৰ্ট এটেক হৈ মৰি যায় যদি কামুৰে হয় তেতিয়া আমি কি ট্ৰিটমেণ্ট আপুনি হস্পিটেল যাব লাগিব হস্পিটেলত গৈ কি কৰিব হস্পিটেল গৈ লগালগ আপোনাৰ এণ্টিভেনম দিব আইচিউত এডমিট কৰিব আপোনাৰ চেলাইন দিব তাৰপিছত আপুনি এদিন ইয়া দুদিন আপোনাক থৈ মেলি ৰেষ্ট দি পঠিয়াই দিব ইয়া আপুনি বন্ধা মেলা ইয়া কিবা এটা কৰিলে তেতিয়াহে আপোনাৰ মানে সেইডোখৰ জেগাটো মানে গেলি যাব ইয়া কিবা এটা হ'ব আপোনাৰ যেনেকৈ হাত চাত কচকা লাগিলে আপুনি যেনেকৈ হেৰি কৰি লয় মানে বেণ্ডেড কৰে তেনেকৈ আপুনি বেণ্ডেড কৰিব চাওক চুই চাওক একো নহয় মানুহৰ ভয় এটা আছে ন আপুনি চুই চাওক আৰু কিমান কোমল আহক এই মনৰ ভয়টো দূৰ কৰক আহক একো নহয় টেমাটো দে কামুৰি দিব খালি ইয়াৰ দাঁতটো আপোনাৰ হাতত লাগি ভাগি গ'লে ইয়াত আপোনাৰ ছালত খোজ খাই গ'লে আপুনি হস্পিটেল ট্ৰিটমেণ্ট এটা ল'ব ধুন্দুলি গুম
এইটো মানে বিষ নাই বুলি কৈছে এইটো সাপৰ বিষ নাই আপোনাৰ তাৰমানে এই ঘৰৰ ভিতৰত সোমালে এওঁলোকৰ ঘৰৰ ভিতৰত সোমাই আছিলে ইয়াত বিষাক্ত দাঁত কোনো হেৰি এই নাই। তাৰপিছত ই নিগনি চিগনি আছে ইয়াত কোনে আপোনাৰ। দেখিলে নিগনি থাকে আছে নিগনি এন্দুৰ থাকিলে আপোনাৰ আহে আৰু ই আপোনাৰ এইবোৰ ছেফটি কৰে আপোনাৰ ঘৰত থাকিলে। হয় নি? এই সাপটো থাকি মোক যোগাযোগ কেনেকৈ কণ্টেক্টটো কৰিলে সেইটো মোক এবাৰ জাননীটো দিব আৰু কি সাপ মই ধৰিলোঁ আপোনালোকক কি জনালোঁ মই সেই বস্তুটোৰ বিষয়ে আপুনি কওক অলপ ভিডিঅ'টো চাই। ইয়াত এতিয়া সাপটো দেখা পালোঁ, দেখা পোৱাৰ পাছতে এটা আমি হেৰি কৰি বাহিৰলৈ উলিয়ালোঁ। তাৰ পাছতে এতিয়া ৰেস্কিউ কৰিবলৈ কাক মাতিলোঁ, তাত সোমাই আছে। তাৰপিছতে মোৰ মনত আছিলে আমাৰ সকলোবোৰ মানে ককাইলৈ সোমাই গ'ল। ককাইলৈ সোমাই চবকে ফোন নম্বৰ লৈ মেলি চবকে আপোনাৰ নাম্বাৰ ডিলিট দিলে, সেই হিচাপে আপোনাক মাতিলোঁ আৰু আপোনাক অশেষ ধন্যবাদ, আপুনি আহি ৰেস্কিউ কৰিলে। এতিয়া আপোনালোকৰ প্ৰথম মনোভাৱ এটা আছিলে এইটো ফেটি সাপ বুলি কোৱা এটা হেৰি আছিলে। এতিয়া এইটো আপোনাৰ ধুন্দুলি গুম ওলালে আপোনালোকে গৈ মেলি। এতিয়া এই সাপটো একদম বিষ অকণো নাই আপোনাৰ। ই কামুৰিলেও আপুনি এটা টিটনেছৰ বেজি লৈ থাকিব পাৰে। বাইচাঞ্চ খালি আপোনালোকক এতিয়া মোক কামুৰিলে আপুনি টিটনেছৰ বেজি লৈ থাকক ঘৰত বুলি নকওঁ। আপোনালোকে কোনো সাপ বিষাক্ত হওক या অবিষাক্ত হওক এই সাপটো কামুৰিলেও আপুনি লগালগ হস্পিটেল যাওক। হস্পিটেলত আপোনাৰ শিৱসাগৰ আপোনাৰ জয়সাগৰ হস্পিটেলটো আছে, বহুতো আছে। ডিমলৈ গ'লে আপুনি ডিমতো পাই যাব। আৰু সৰজিৎ গিৰি ছাৰ আছে ডিমত, ধুনীয়া আপুনি ট্ৰিটমেণ্ট দিয়ে স্নেকৰ। তেখেতৰ ওচৰত গ'লেও আপুনি যোগাযোগ কৰি পাই যাব পাৰে। আৰু আপোনাৰ এতিয়া এই সাপটো আপোনালোকক দেখা পোৱা হ'ল, এতিয়া নেক্সট আপোনালোকে দেখালে নিজে আপুনি খেদাই দিব পাৰিব, নিশ্চয় পাৰিব। আৰু এই সাপটো কোনো বিষ নাই। এইটো আৰু বিষায় আৰু ঘৰৰ ৰখীয়াত আৰু এটা আহে মুচুৱা গুম, খোলাটো। তাৰ আপুনি মুচুৱা গুমৰ চিনাকি এটাই আছে, তাৰ গাত বগা বগা ফুট আছে। সেই সাপটো বিষাক্ত নহয় আৰু কোনো নেগুৰে হেৰি নকৰে। এই সাপটো মানুহৰ এটা ভুল ধাৰণা আছে যে এইটো সাপৰ বিষ আছে, নেগুৰে মাৰি দিয়ে, সেইটো ভুল ধাৰণা। বাকী মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কেনেকুৱা নালাগিলে আৰু মোৰ ছাৰ্ভিচটো ভাল পাইছে নাই কোৱা কমেণ্টটো কৰক। ভাল লাগিছে ভাল লাগিছে কেলে আপুনি কোৱাৰ লগে লগে আহিলে এতিয়া ৰেছপণ্ড কৰিলে আৰু 2 নম্বৰ কথা হ'ল যে আপোনালোকে গ্ল'ভছ পিন্ধায় হয় নিজেও চাওক, আজি আমাৰো জীৱনত এটা ছেফটি লাগেতো। এতিয়া আমি নিজৰ জীৱনৰ ছেফটি এটা কৰি মেলি আগবাঢ়িছোঁ। এতিয়া আমাকো কিবা ধৰ্ষণ হৈ গ'লে এতিয়া আমাক চাবলৈ কোন আছে? সেইকাৰণে আমিও এই ভিডিঅ'টো মাধ্যম বনোৱা চৰকাৰলৈ এটা নিবেদন কৰিছে আমাৰ ইয়াত মাজে সময়ে সাপ ওলায় মই আপোনাৰ এই গলিটো আপোনাৰ এই যে কেপিচেলি কিতাপৰ দোকান আছে, তেখেতৰ ঘৰতো দুডাল এতিয়ালৈকে ওলাই থৈ গ'ল। এইখিনিতো আপোনাৰ আছে আপোনাৰ এই আপোনাৰ অফিচটো ফ্ৰণ্টে মানুহৰ ঘৰত, তেখেতৰ ঘৰতো ফ্ৰিজৰ বেক চাইডে সোমাই আছিলে, সেইটো হেৰি কৰি থৈ গৈছোঁ। তেনেকৈ আহোঁ যেতিয়া মানে আমাৰ 24 আৱাৰ্ছ আপোনাৰ ছাৰ্ভিচ আমি দিবলৈ চেষ্টা কৰিছোঁ। ক'ৰবাত কিবা এতিয়া মোৰ ৱৰ্কশ্বপ আছে, মোৰ ৰিপেয়াৰিং মোৰ দোকান আছে, তেনেহ'লে ওচৰত মই কাম কৰোঁ আৰু কেতিয়াবা কাম এৰি আহিব লগা হয়। গতিকে এইটো ছাৰ্ভিচ দিয়াৰ কাৰণ মানে মই এটা জীৱটো ৰক্ষা কৰিছোঁ আৰু মানুহ সুৰক্ষা এটা মানুহক বুজাইছোঁ। এতিয়া এই বস্তুটোৰ বিষয়ে আপোনালোকে এটা দেখা পালে আপোনাৰ ভয় নাইকিয়া, সেইটো অবিষাক্ত সাপ। কিন্তু শিৱসাগৰ জিলাই এইটো ভাল পদক্ষেপ লৈছে। হয় হয় এইটোৰ কাৰণে মানুহ ৰক্ষা কৰিছে আৰু ভয় ভাৱটো নাইকিয়া হয়। এতিয়া আমাৰ ফৰেষ্টটো আমাক ইমান সহায়, ফৰেষ্টৰ লগত আমি জড়িত হৈছোঁ, ফৰেষ্টটো আমাক হেৰি কৰিছে, আমাৰ ভাল লাগিছে। ফৰেষ্টৰ লগত যোগাযোগ কৰি মেলি আমি কাম এটা কৰিছোঁ। এতিয়া কেতিয়াবা ফৰেষ্টেও আমাক কল কৰে যে এনেকৈ এটা ওলাইছে, তেখেতে সাপ ক'ৰবাত ওলাইছে, কিবা এটা জীৱ ওলাইছে, আমাক লগত ধৰে, হেৰি কৰে, তেনেকৈ আমি লগ আগবাঢ়ি গৈছোঁ। হয়। এতিয়া আপুনি যে ক'লে বজাৰটো অধিক ভাল হয় এইটো বৰ ডাঙৰ এইটো মানে এতিয়া আমি এতিয়া ভিডিঅ' দিয়াটো মই এতিয়া নতুনকৈ আমাক সৌৰভদাও মোক কৈছে যে তুমি যেতিয়া ভিডিঅ' কৰা লাইভ কৰা, এইবোৰ এডিটিং কৰি নকৰিবা, মানুহ ফেক বুলি ভাবে। তুমি লাইভ কৰিলে মানুহ জনা যাব ধুনীয়াকৈ। এতিয়া অকল মানুহে মাতি ল'ব পাৰিব। এতিয়া যে এই বস্তুটো ড্ৰয়িঙত তেওঁলোকৰ ড্ৰয়িঙত এইটো কিহৰ কাৰণে বস্তুটো এইটো ঘৰত সোমোৱা আপোনাৰ ভিতৰত সোমাইছে, কিবা এটা নিগনি গোন্ধ পাইছে, যে ঢুকলি পাইছে, নিগনি আছে কিবা এটা হ'লেও আপোনাৰ নিগনি গোন্ধ পালে সাপ ঘৰৰ ভিতৰলৈ সোমাই, নহ'লে সাপ কেতিয়াও নহয়। নিগনি আৰু আপোনাৰ ইয়াৰ বেষ্ট উপায় এটা আছে, আপুনি নহৰু পানী ছিটিয়াওক। নহৰু আপুনি মিক্সিত গ্ৰাইণ্ড কৰি থৈ দিয়ক, ৰ'দত অলপ হেৰি কৰক, যিমান পচিব সি তাৰ গোন্ধ ওলাব, সেইটো আপুনি পানী অকণ মিক্স কৰি ড্ৰেইনে চেইনে আপোনাৰ চুকে চুকে তেতিয়া সাপ কেতিয়াও নহয়। আচ্ছা। আৰু হেৰি ন ফেনাইলতকৈ মানে নহৰু পানীতে হয় হয় ফেনাইল মাৰিলে তাৰ স্কিনটো জ্বলিব। আপুনি ইয়াত আপুনি নিজৰ স্কিনৰ ওপৰত এনেকৈ ফেনাইল ছিটিয়াই চাওক, সেইখিনি আপোনাৰ স্কিনটো পৰিব, সেইকাৰণে তাহাঁতৰ স্কিনটো পৰে, সেইকাৰণে তাহাঁতি মানে শুকাবলৈ বিচাৰিব। কোনোবা এনেকুৱা এটা জেগাত গুচি যায়, সেই জেগাত আপুনি হাতো দিব নোৱাৰে, সোমাব নোৱাৰে, তেনেকুৱা ধৰণৰ জেগাত গুচি আছোঁ। আকৌ সেইখিনিতে সি মৰি থাকিব পাৰে ফেনাইল দি। তাৰমানে ভিতৰত সোমোৱাৰ কাৰণটো এতিয়া বুজিলোঁ। হয় ডেফিনেটলি সি কিবা এটা দেখিছে দেখিলে সি গোন্ধ পাইছে, ইয়াৰ নিগনিটো খেদি মেলি সোমাই গ'ল, নহ'লে ভেকুলী বেংক কিবা এটা দেখি সি সোমাই খেদি মেলি। ঠিক আছে। বাথৰুমৰ পৰা আহোঁতে একো নাই কোৱা ন, চিঞৰি দিয়াৰ কাৰণে সি ভয়তে আপোনাৰ মানে ভয় এটা খুৱাই যে মোক কামুৰি দিব আৰু
কেঁচুৱা গোম আছে সি আকৌ ফেটি লিখিয়ে ফেচ ফেচাই জাননী দিয়ে মোৰ পাৰ হৈ যাব মই কামুৰি দিম ৰ'বা ঠিক আছে এতিয়া বস্তুটো ভিতৰত সোমালে এওঁলোকক গম নাপালে তেতিয়া বস্তুটো কি অট'মেটিক গুচি যাব নে ঘৰতে সোমাই একো গুচি যাব সি খাই বৈ নিজৰ ওলাই গুচি যাব জেগা পালে সি ওলাই গুচি যাব নহ'লে কোনোবা এটা চুকত সি সোমাই যাব। চুকত সোমাইছিলে ওলাই যায় ওলাই যাব। মই গাড়ী চাড়ীবোৰ উলিয়াই দিলোঁ নহয় সেইকাৰণে মই নেদেখি ন মুকলি আৰু 2 নম্বৰ কথা হ'ল কি এইফালৰ পৰা আহোঁতে মই দেখিছোঁ এই বস্তুটো ধোৱা হাতটো জেনেৰেলি পানীত গ'লেও দীঘলে যায় ই কিন্তু একদম ৰাউণ্ড হৈ ঘূৰি এনেকৈ মানে হেৰি ই ঘূৰে একদম থুপুকা মাৰি দিব ই দীঘলে মানে লুকাবলৈ খুব চেষ্টা কৰে মানুহ দেখাৰ লগে লগে সিহঁতি লুকাই দিয়ে। মানুহৰ একদম লাডু হৈ মেলি বহি দিয়ে লাডু হৈ ভৰি এতিয়া সেই ইটাটো পকত এই গোটেইটো লাডু হয় কিন্তু অন্য ধোৱা হাতটো লাডু নহয় এতিয়া আপোনাৰ দীঘলে দীঘলে। মানুহ দেখাৰ লগে সি ভয় খাবলৈ ফেট তুলিব ভয় পাব ফেটি সাপৰ চিন সেইটো সি মানুহক ভয় পাই ফেট তুলি দিয়ে ফেট তুলিলে গম পাব সি ফেটি ফেটি সাপৰ পুৰা গাটো ক'লা হ'ব ইয়াৰ আপোনাৰ ব্ৰাউন কালাৰ হ'ব এইটো ফেট নুতুলে ই ফেট নুতুলে ই খালি আপোনাৰ মুখখন এটা লৈ মুখখন মেলি সি কামুৰিবলৈ চেষ্টা কৰে এইটোৱে ভাল লাগিলে ঠিক আছে